মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজো যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা এইটো একেবাৰে ভাল হোৱা নাই 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা যেটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে গতিকে মই ভাবো যে আমি একেটা সময়তে তিনিটা কথা পাতিব লাগিব এক নম্বৰ উগ্ৰপন্থীসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে দাবী উত্থাপন দুই নম্বৰ মোদী চৰকাৰৰ যি বাহবা লোৱা নীতি আছিল যে আমি উগ্ৰপন্থী শেষ কৰিলো তাক আমি হেতু যে ভুৱা আছিল সেই কথাটো আমি বুজি উঠিব লাগিব আৰু তিনি নম্বৰ যে অতি সোনকালে কাশ্মীৰৰ জনগণৰ কাৰণে জম্মুৰ জনগণৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দি আগৰ যি ৰাজ্যৰ অধিকাৰ আছিল আৰ্টিকল 370 সেই আৰ্টিকল 370 সহকাৰে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক নিজৰ ৰাজ্যখন সঠিক ৰূপত স্বতন্ত্ৰভাৱে মানে মৰ্যাদা সহকাৰে চলোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগে মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজো যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা এইটো একেবাৰে ভাল হোৱা নাই 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা যেটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে গতিকে মই ভাবো যে আমি একেটা সময়তে তিনিটা কথা পাতিব লাগিব এক নম্বৰ উগ্ৰপন্থীসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে দাবী উত্থাপন দুই নম্বৰ মোদী চৰকাৰৰ যি বাহবা লোৱা নীতি আছিল যে আমি উগ্ৰপন্থী শেষ কৰিলো তাক আমি হেতু যে ভুৱা আছিল সেই কথাটো আমি বুজি উঠিব লাগিব আৰু তিনি নম্বৰ যে অতি সোনকালে কাশ্মীৰৰ জনগণৰ কাৰণে জম্মুৰ জনগণৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দি আগৰ যি ৰাজ্যৰ অধিকাৰ আছিল আৰ্টিকল 370 সেই আৰ্টিকল 370 সহকাৰে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক নিজৰ ৰাজ্যখন সঠিক ৰূপত স্বতন্ত্ৰভাৱে মানে মৰ্যাদা সহকাৰে চলোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগে মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজো যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা এইটো একেবাৰে ভাল হোৱা নাই 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা যেটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে গতিকে মই ভাবো যে আমি একেটা সময়তে তিনিটা কথা পাতিব লাগিব এক নম্বৰ উগ্ৰপন্থীসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে দাবী উত্থাপন দুই নম্বৰ মোদী চৰকাৰৰ যি বাহবা লোৱা নীতি আছিল যে আমি উগ্ৰপন্থী শেষ কৰিলো তাক আমি হেতু যে ভুৱা আছিল সেই কথাটো আমি বুজি উঠিব লাগিব আৰু তিনি নম্বৰ যে অতি সোনকালে কাশ্মীৰৰ জনগণৰ কাৰণে জম্মুৰ জনগণৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দি আগৰ যি ৰাজ্যৰ অধিকাৰ আছিল আৰ্টিকল 370 সেই আৰ্টিকল 370 সহকাৰে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক নিজৰ ৰাজ্যখন সঠিক ৰূপত স্বতন্ত্ৰভাৱে মানে মৰ্যাদা সহকাৰে চলোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ